28 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সাংস্কৃতিক উৎসৱত লেখক শংকৰদেৱ সাধক ৰমেন দাসলৈ শ্ৰেষ্ঠ কবিৰ বঁটা। মহানগৰীৰ উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰমেন দাসৰ চন্দেৰে গুৰুবন্ধন শীৰ্ষক শংকৰদেৱ বিষয়ক গ্ৰন্থৰ বাবে এই বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে এটি সুদীৰ্ঘ কবিতাৰ জৰিয়তে শংকৰদেৱৰ গোটেই জীৱনপঞ্জীক তেওঁ আবদ্ধ কৰিবলৈ প্ৰয়াস কৰিছে আৰু ৰমেন দাসৰ দ্বাৰা ৰচিত এই গ্ৰন্থ আৰু এই কবিতা ইতিমধ্যে সমাজৰ বিজ্ঞ ব্যক্তিৰ দ্বাৰা প্ৰশংসিত হৈছে। উল্লেখ্য যে শংকৰদেৱ সাধক ৰমেন দাসে বিগত কেইবা দশক জুৰি মহানগৰীত হোলী গীতৰ প্ৰচাৰ প্ৰসাৰৰ বাবেও একনিষ্ঠভাৱে কাম কৰি আহিছে। সেইদৰে দিছপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ সম্পাদক হিচাপে বিগত সময়ছোৱাত শংকৰদেৱৰ কৃষ্টি সংস্কৃতিক ব্যৱহাৰিকভাৱে জনতাৰ মাজলৈ উলিয়াই অনাৰ ক্ষেত্ৰতো তেওঁ কাম কৰি আহিছে। সেইদৰে বেলতলাস্থিত তেওঁৰ বাসগৃহত থকা ৰত্নসজা সনাতন কলাপীঠ নামৰ নৃত্য আৰু সংগীতৰ বিদ্যালয়ৰ জৰিয়তে একাংশ উদীয়মানক নৃত্য আৰু গীতৰ শুদ্ধ শিক্ষা প্ৰদানৰ ক্ষেত্ৰতো বিশেষভাৱে কাম কৰি আহিছে। সমাজৰ বিশিষ্ট ব্যক্তিসকলক বিভিন্ন সময়ত সম্বৰ্ধনা জনাই উৎসাহ প্ৰদানৰ কামো কৰি আহিছে ৰমেন দাসে। ৰমেন দাসৰ দৰে এগৰাকী একনিষ্ঠ সেৱকৰ এই প্ৰাপ্তিত ডেমক্ৰেচি লাইভ পৰিয়ালেও সুখী অনুভৱ কৰিছে। লগতে অসমৰ সুধী সমাজে ৰমেন দাসৰ এই সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। ৰমেন দাসৰ কলমেৰে অবিৰতভাৱে এইদৰে বৈ যাওক সৃষ্টিৰাজি, তাৰেই কামনাৰে তেওঁলৈ শুভকামনা জ্ঞাপন কৰিলোঁ। ব্যুৰ ৰিপৰ্ট, ডেমক্ৰেচি লাইভ 24x7।